শ্যামকানু মহন্ত এটা গে হয়। মোক এটা কথা ক'লে যে শ্যামকানু মহন্ত গে হয়। শ্যামকানু মহন্ত কোনো মহিলাৰ প্ৰতি আকৰ্ষিত নহয়। শ্যামকানু মহন্তৰ মহিলাৰ প্ৰতি কোনো মানে কোনো আকৰ্ষণেই নাই। শ্যামকানু মহন্ত আচলতে পুৰুষৰ প্ৰতিহে আকৰ্ষিত। তেওঁ পুৰুষকে ভাল পায়। হঠাৎ সলনি হ'ল নেকি কানুদাৰ আকৰ্ষণ? এইবাৰ পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ মনোবৃত্তিৰ এক ভয়ংকৰ ৰহস্য। কোন এইজন শ্যামকানুৰ বন্ধু যিয়ে দিলে কানুদাৰ আকৰ্ষণৰ তথ্য? আচলতে কানুদাই ভাল নাপায় কোনো প্ৰেয়সী। কানুদাৰ হেনো আকৰ্ষণ কেৱল সুন্দৰ সুঠাম পুৰুষৰ প্ৰতিহে। আচৰিত, ইমান মহিলাৰ ভাষ্যৰ পিছত কেনেকৈ হঠাৎ সলনি হৈ গ'ল শ্যামকানু মহন্তৰ আকৰ্ষণ? আচলতে কিবা নতুন নাটক নে সঁচাকৈয়ে এয়া সত্য? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ' কৰি কোৱাজন কোন আচলতে? কিয় ক'লে এনেদৰে? এয়া এতিয়া ৰহস্য। মই ক'ৰবাত আহিছিলোঁ আজি, আহি থাকোঁতে এই মানুহজন লগ পালোঁ। তেওঁ তেখেতৰ মুখখন দেখাব মানা কৰিছে মোক। মই কথা পাতি থাকোঁতে মানে অসমৰ জুবিন গাৰ্গৰ কথা ওলাল, অসমৰ বহুত কথা ওলাল। শ্যামকানু মহন্তৰ কথা ওলাওঁতে মই তেওঁক সুধিলোঁ, তেওঁ একচুৱেলি শ্যামকানু মহন্তৰ খাচ হয়। মই তেওঁক সুধিলোঁ যে শ্যামকানু মহন্তৰ এইটো যে কিবা এটা ওলাইছিল, এই কেছটো কি? শ্যামকানু মহন্তৰ কেছটোৰ কথাত সেই মানুহজনে মোক এটা কথা ক'লে যে চাওক দাদা, ইয়াতে বহুত মহিলাই বহুত কথা কৈছে, কিন্তু তেনেকুৱা কোনো কথা নাই। মই বহুত ভালকৈ জানো শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ মহিলাৰ প্ৰতি কোনো মানে কোনো আকৰ্ষণেই নাই। তেওঁ পুৰুষকে ভাল পায়। আৰু মোক আচৰিত পালোঁ, মোক এটা কথা ক'লে যে শ্যামকানু মহন্ত গে হয়। মইতো চক খাই গৈছোঁ একদম, বাপৰে কি কবি তই গে হয়? মহিলাবিলাক কিয় কৈছে? মহিলাবিলাকে এইবিলাক পাব্লিচিটিৰ কাৰণে কৈ আছে। আৰু কিন্তু শ্যামকানু মহন্ত অৰিজিনেলি ইজ এ গে। মইতো জাপ মাৰি গৈছোঁ, বাপৰে বাপ কি কবি ই গে? সেইটোৱে আৰু তো ৰাইজ মহিলাবিলাকৰ কথা যে যোনে যি কৈছে যে কাম কৰিবলৈ তেওঁৰ লগত যাব লাগে, কিবা লাগে, এইবিলাক মিছা কথা। অৰিজিনেলি শ্যামকানু মহন্ত ইজ এ গে।